নমস্কাৰ মই জাহ্নবী যানবাহনৰ চালক আৰু গৰাকীৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো কিয়নো আহি গল নতুন নিয়ম এতিয়াৰে পৰা বাইক বা স্কুটি আৰোহীসকল সাৱধান হওক যদিহে কোনো বাইক বা স্কুটি আৰোহীয়ে দুচকীয়া বাহনখন লৈ ওলাই গৈছে তেনে তাৰ পূৰ্বে আপুনি প্ৰথমে চাই লওক আপুনি হেলমেট পৰিধান কৰিছে নে নাই আপুনি হেলমেট যদি পৰিধান কৰা নাই তেন্তে আপুনি পূৰ্বে হেলমেট পৰিধান নকৰিলে আপুনি জৰিমনা ভৰিব লগা হৈছিল কিন্তু এতিয়া আপুনি কেৱল জৰিমনাই নহয় জৰিমনা ভৰিব লগাৰ সমান্তৰালকৈ আপোনাৰ বাইকখন বা আপোনাৰ স্কুটিখন জব্দ হৈ পৰিব ৰাজপথৰ পৰা আপোনাৰ বাইক স্কুটি জব্দ হ'ব যদিহে আপুনি হেলমেট পৰিধান নকৰাকৈ দুচকীয়া বাহন চলাই গৈছে হেহে বাহনখন লৈ যোৱাৰ পূৰ্বে কিন্তু আপুনি 10 বাৰ চিন্তা কৰক আৰু সাৱধান হওক আৰু লগতে স্পীড লিমিট নিৰ্ধাৰণ কৰি দিয়া হৈছে আৰু যি নিৰ্ধাৰিত স্পীড লিমিট হে নিৰ্ধাৰিত স্পীড লিমিটতকৈ যদি অধিক বেগত আপুনি বাহন চলাইছে তেন্তে বিপদত পৰিব লাগিব বাইক বা স্কুটি আৰু লৈ আহিছে এই মুহূৰ্তৰ সবিশেষ হেলমেট পৰিধান নকৰা বাইক আৰোহী সাৱধান বাইক স্কুটি আৰোহীসকল এতিয়া সাৱধান হওক আহি গল নতুন নিয়ম দুচকীয়া বাহন লৈ যিসকল ৰাস্তালৈ ওলাই গৈছে সেইসকল এতিয়া সাৱধান হওক এতিয়াৰে পৰা হেলমেট পৰিধান নকৰিলে জৰিমনা ভৰাৰ লগতে জব্দ হ'ব দুচকীয়া বাহন হেলমেট যদি পৰিধান নকৰে তেন্তে জৰিমনাটো ভৰিব লাগিবই লগতে আপোনাৰ দুচকীয়া বাহনখন জব্দ হ'ব ৰাজপথত আৰক্ষীয়ে চলাব অভিযান 18 পৰা 25 বছৰ বয়সৰ যুৱক যুৱতীৰ বাবে নিৰ্ধাৰণ কৰা হ'ব বাহনৰ স্পীড লিমিট নিৰ্ধাৰিত স্পীড লিমিটতকৈ অধিক স্পীডত বাহন চলালে বিপদত পৰিব লাগিব দুচকীয়া বা চাৰিচকীয়া বাহনৰ চালক বিপুৰীয়া সমষ্টিৰ বিধায়ক ভূপেন বৰাই কঠোৰ নিৰ্দেশনা দিছে আৰক্ষীৰ সৈতে আলোচনা কৰি এই কঠোৰ নিয়ম বলবৎ কৰা হ'ব বিপুৰীয়াত শীঘ্ৰেই মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি বিধানসভাতো এই নিয়মৰ দাবী জনাব বিধায়কগৰাকীয়ে গতিকে তীব্ৰবেগী বাহন চলোৱাসকল এতিয়া সাৱধান হওক বিশেষকৈ যিসকল দুচকীয়া বাহন বা যিসকলে বাইক বা স্কুটি চলাই সেইসকল এতিয়া সাৱধান হওক হেলমেট পৰিধান নকৰাকৈ বাহন চলালে পৰিব লাগিব বিপদত কিয়নো হেলমেট পৰিধান নকৰিলে আপুনি জৰিমনা ভৰিব লাগিব তাৰ সমান্তৰালকৈ আপোনাৰ বাইক জব্দ হৈ পৰিব মুহূৰ্তৰ ভিতৰতে বাইক জব্দ হ'ব ৰাজপথত আৰক্ষী প্ৰশাসনে অভিযান চলাব তেনেস্থলত কোনোবাই যদি হেলমেট পৰিধান নকৰাকৈ বাহনখন লৈ ওলাই গৈছে তেন্তে হেলমেট পৰিধান নকৰাকৈ স্কুটিখন লৈ বাইকখন লৈ যদি ওলাই গৈছে তেন্তে বিপদত পৰিব লাগিব আৰু বিশেষকৈ 18 বছৰৰ পৰা 25 বছৰ বয়সৰ যিসকল ল'ৰা ছোৱালী আছে 18 বছৰৰ পৰা 25 বছৰ বয়সৰ যিসকল যুৱক যুৱতী আছে সেইসকলৰ বাবে নিৰ্ধাৰিত কৰি দিয়া হ'ব স্পীড লিমিট আৰু যি স্পীড লিমিট নিৰ্ধাৰণ কৰা হ'ব সেই নিৰ্ধাৰিত স্পীড লিমিটতে বাহন চলাব লাগিব নিৰ্ধাৰিত স্পীড লিমিটতকৈ অধিক বেগত যদি কোনোবাই বাইক চলাই গৈছে স্কুটি চলাই গৈছে তেন্তে সেইসকল বিপদত পৰিব লাগিব সেইসকল যুৱক যুৱতী গতিকে সাৱধান হওক বাইক স্কুটি চালক এতিয়াৰে পৰা ৰাজপথলৈ আপুনি বাইকখন লৈ বা স্কুটিখন লৈ ওলাই গ'লে কিন্তু সাৱধান হ'ব লাগিব আৰু এই নিয়ম মানি চলিব লাগিব আৰু শীঘ্ৰেই বিপুৰীয়া সমষ্টিৰ বিধায়ক ভূপেন বৰাই আৰক্ষীৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰিব আৰু আলোচনা কৰি বিপুৰীয়াত এই কঠোৰ নিয়ম বলবৎ কৰা হ'ব আৰু এই নিয়মৰ লগে লগে বিপুৰীয়া ৰাজপথত এতিয়াৰে পৰা বাইক স্কুটি লৈ গ'লে বিপদত পৰিব কেৱল বিপুৰীয়া বুলিয়েই নহয় আনকি এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰি বিধানসভাতো এই দাবী উত্থাপন কৰিব বিধায়কগৰাকীয়ে মুঠৰ ওপৰত এতিয়াৰে পৰা তীব্ৰ বেগী যিসকল বাইক স্কুটি আৰোহী আছে সেইসকল কিন্তু এতিয়া সাৱধান হওক আপোনাৰ এটা মাত্ৰ ভুল আৰু এটা ভুলৰ বাবে পৰিব লাগিব বিপদত হেলমেট পৰিধান নকৰাকৈ বাইক চলাই যোৱাৰ লগে লগে আপুনি পূৰ্বে জৰিমনা ভৰিব লাগিছিল কিন্তু এতিয়া কেৱল জৰিমনাই নহয় আপোনাৰ বাইকখনো জব্দ হৈ পৰিব আৰক্ষীয়ে ৰাজপথৰ পৰাই বাইকখন বা স্কুটিখন জব্দ কৰিব ৰাজপথত আৰক্ষীয়ে চলাব অভিযান গতিকে বাইক আৰোহী স্কুটি আৰোহীসকল এতিয়া সাৱধান হওক দৈনিক সংঘটিত হৈ থকা যি দুৰ্ঘটনা বিশেষকৈ বিপুৰীয়াত যি ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈ আছে সেই দুৰ্ঘটনা ৰোধ কৰিবলৈ বিধায়কগৰাকীয়ে এই প্ৰচেষ্টা হাতত লৈছে গতিকে যিসকল বাইক আৰোহী আছে যিসকল স্কুটি আৰোহী আছে সেইসকল সাৱধান হওক আপোনাৰ এটা মাত্ৰ ভুল আৰু এটা ভুলৰ বাবে আপুনি পৰিব লাগিব বিপদত এটা ভুলৰ বাবে আপুনি হেৰুৱাব লাগিব আপোনাৰ বাইকখন বা আপোনাৰ স্কুটিখন গতিকে আপোনাৰ বাইক স্কুটি যাতে আপুনি হেৰুৱাবলগীয়া নহয় তাৰ বাবে সাৱধান হওক প্ৰতিগৰাকী বাইক বা স্কুটি আৰোহী নিয়ম ভংগ কৰিলেই কিন্তু বিপদত পৰিব লাগিব ৰাজপথত আৰক্ষীয়ে অভিযান চলাব এটা মাত্ৰ ভুল আৰু এটা ভুলেই বিপদ মাতিব আপোনাৰ গতিকে বাইকখন লৈ বা স্কুটিখন লৈ ওলাই গ'লে এতিয়াৰে পৰা সেই সকল
বাইক বা স্কুটি আৰোহী সাৱধান হওক জৰিমনা ভৰাৰ লগতে আপোনাৰ বাইকখনো হৈ পৰিব জব্দ বিধায়কগৰাকীৰ মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ টেক্সি গাড়ীবিলাক যেনেকৈ আমাৰ এতিয়া টেক্সি গাড়ীবিলাকৰ কিলোমিটাৰ এটা স্পীড বান্ধি দিয়া আছে বিশেষকৈ টিনেজ যিবিলাক ল'ৰা ছোৱালী 20-25 বছৰৰ ভিতৰত 19 লৈকেতো ঠিকে আছে 19ৰ পৰা বা 18 বছৰ লাইচেঞ্চ পায় অন্ততঃ 25 বছৰ বয়সৰ ভিতৰত বা যিকোনো এটা সীমা ঠিক কৰি পেলাই মটৰচাইকেলৰ স্পীড লিমিট এটা কৰাব লাগিব আৰু মই বিশেষকৈ বিহপুৰীয়া সমষ্টিত মই আমাৰ আৰক্ষী প্ৰশাসনৰ সৈতে কথা পাতিম আমাৰ সমষ্টিটো হেলমেট নিপিন্ধিলে ফাইনটো হ'বই মটৰচাইকেলখন জব্দ হ'ব এতিয়াৰ পৰা আমি এইটো কৰিম হেলমেট নিপিন্ধিলে ফাইনটো দিবই লাগিব যিটো চৰকাৰে ধাৰ্য কৰিছে আৰু বিপিআত আমি নতুনকৈ এইটো ছিষ্টেম কৰিম থানাবিলাকে মটৰচাইকেলখন 1 মাহৰ কাৰণে জব্দ কৰি দিব এইটো আমি ভাবিছোঁ কৰিব পাৰি নেকি মই আৰক্ষীৰ সৈতে কথা পাতিম যেনেকৈ আমাৰ এতিয়া টেক্সি গাড়ীবিলাকৰ কিলোমিটাৰ এটা স্পীড বান্ধি দিয়া আছে বিশেষকৈ টিনেজ যিবিলাক ল'ৰা ছোৱালী 20-25 বছৰৰ ভিতৰত 19 লৈকেতো ঠিকে আছে 19ৰ পৰা বা 18 বছৰ লাইচেঞ্চ পায় অন্ততঃ 25 বছৰ বয়সৰ ভিতৰত বা যিকোনো এটা সীমা ঠিক কৰি পেলাই মটৰচাইকেলৰ স্পীড লিমিট এটা কৰাব লাগিব আৰু মই বিশেষকৈ বিহপুৰীয়া সমষ্টিত মই আমাৰ আৰক্ষী প্ৰশাসনৰ সৈতে কথা পাতিম আমাৰ সমষ্টিটো হেলমেট নিপিন্ধিলে ফাইনটো হ'বই মটৰচাইকেলখন জব্দ হ'ব এতিয়াৰ পৰা আমি এইটো কৰিম হেলমেট নিপিন্ধিলে ফাইনটো দিবই লাগিব যিটো চৰকাৰে ধাৰ্য কৰিছে আৰু বিপিআত আমি নতুনকৈ এইটো ছিষ্টেম কৰিম থানাবিলাকে মটৰচাইকেলখন 1 মাহৰ কাৰণে জব্দ কৰি দিব এইটো আমি ভাবিছোঁ কৰিব পাৰি নেকি মই আৰক্ষীৰ সৈতে কথা পাতিম যেনেকৈ আমাৰ এতিয়া টেক্সি গাড়ীবিলাকৰ কিলোমিটাৰ এটা স্পীড বান্ধি দিয়া আছে বিশেষকৈ টিনেজ যিবিলাক ল'ৰা ছোৱালী 20-25 বছৰৰ ভিতৰত 19 লৈকেতো ঠিকে আছে 19ৰ পৰা বা 18 বছৰ লাইচেঞ্চ পায় অন্ততঃ 25 বছৰ বয়সৰ ভিতৰত বা যিকোনো এটা সীমা ঠিক কৰি পেলাই মটৰচাইকেলৰ স্পীড লিমিট এটা কৰাব লাগিব আৰু মই বিশেষকৈ বিহপুৰীয়া সমষ্টিত মই আমাৰ আৰক্ষী প্ৰশাসনৰ সৈতে কথা পাতিম আমাৰ সমষ্টিটো হেলমেট নিপিন্ধিলে ফাইনটো হ'বই মটৰচাইকেলখন জব্দ হ'ব এতিয়াৰ পৰা আমি এইটো কৰিম হেলমেট নিপিন্ধিলে ফাইনটো দিবই লাগিব যিটো চৰকাৰে ধাৰ্য কৰিছে আৰু বিপিআত আমি নতুনকৈ এইটো ছিষ্টেম কৰিম থানাবিলাকে মটৰচাইকেলখন 1 মাহৰ কাৰণে জব্দ কৰি দিব এইটো আমি ভাবিছোঁ কৰিব পাৰি নেকি মই আৰক্ষীৰ সৈতে কথা পাতিম যেনেকৈ আমাৰ এতিয়া টেক্সি গাড়ীবিলাকৰ কিলোমিটাৰ এটা স্পীড বান্ধি দিয়া আছে বিশেষকৈ টিনেজ যিবিলাক ল'ৰা ছোৱালী 20-25 বছৰৰ ভিতৰত 19 লৈকেতো ঠিকে আছে 19ৰ পৰা বা 18 বছৰ লাইচেঞ্চ পায় অন্ততঃ 25 বছৰ বয়সৰ ভিতৰত বা যিকোনো এটা সীমা ঠিক কৰি পেলাই মটৰচাইকেলৰ স্পীড লিমিট এটা কৰাব লাগিব আৰু মই বিশেষকৈ বিহপুৰীয়া সমষ্টিত মই আমাৰ আৰক্ষী প্ৰশাসনৰ সৈতে কথা পাতিম আমাৰ সমষ্টিটো হেলমেট নিপিন্ধিলে ফাইনটো হ'বই মটৰচাইকেলখন জব্দ হ'ব এতিয়াৰ পৰা আমি এইটো কৰিম হেলমেট নিপিন্ধিলে ফাইনটো দিবই লাগিব যিটো চৰকাৰে ধাৰ্য কৰিছে আৰু বিপিআত আমি নতুনকৈ এইটো ছিষ্টেম কৰিম থানাবিলাকে মটৰচাইকেলখন 1 মাহৰ কাৰণে জব্দ কৰি দিব এইটো আমি ভাবিছোঁ কৰিব পাৰি নেকি মই আৰক্ষীৰ সৈতে কথা পাতিম যেনেকৈ আমাৰ এতিয়া টেক্সি গাড়ীবিলাকৰ কিলোমিটাৰ এটা স্পীড বান্ধি দিয়া আছে বিশেষকৈ টিনেজ যিবিলাক ল'ৰা ছোৱালী 20-25 বছৰৰ ভিতৰত 19 লৈকেতো ঠিকে আছে 19ৰ পৰা বা 18 বছৰ লাইচেঞ্চ পায় অন্ততঃ 25 বছৰ বয়সৰ ভিতৰত বা যিকোনো এটা সীমা ঠিক কৰি পেলাই মটৰচাইকেলৰ স্পীড লিমিট এটা কৰাব লাগিব আৰু মই বিশেষকৈ বিহপুৰীয়া সমষ্টিত মই আমাৰ আৰক্ষী প্ৰশাসনৰ সৈতে কথা পাতিম আমাৰ সমষ্টিটো হেলমেট নিপিন্ধিলে ফাইনটো হ'বই মটৰচাইকেলখন জব্দ হ'ব এতিয়াৰ পৰা আমি এইটো কৰিম হেলমেট নিপিন্ধিলে ফাইনটো দিবই লাগিব যিটো চৰকাৰে ধাৰ্য কৰিছে আৰু বিপিআত আমি নতুনকৈ এইটো ছিষ্টেম কৰিম থানাবিলাকে মটৰচাইকেলখন 1 মাহৰ কাৰণে জব্দ কৰি দিব এইটো আমি ভাবিছোঁ কৰিব পাৰি নেকি মই আৰক্ষীৰ সৈতে কথা পাতিম যেনেকৈ আমাৰ এতিয়া টেক্সি গাড়ীবিলাকৰ কিলোমিটাৰ এটা স্পীড বান্ধি দিয়া আছে বিশেষকৈ টিনেজ যিবিলাক ল'ৰা ছোৱালী 20-25 বছৰৰ ভিতৰত 19 লৈকেতো ঠিকে আছে 19ৰ পৰা বা 18 বছৰ লাইচেঞ্চ পায় অন্ততঃ 25 বছৰ বয়সৰ ভিতৰত বা যিকোনো এটা সীমা ঠিক কৰি পেলাই মটৰচাইকেলৰ স্পীড লিমিট এটা কৰাব লাগিব আৰু মই বিশেষকৈ বিহপুৰীয়া সমষ্টিত মই আমাৰ আৰক্ষী প্ৰশাসনৰ সৈতে কথা পাতিম আমাৰ সমষ্টিটো হেলমেট নিপিন্ধিলে ফাইনটো হ'বই মটৰচাইকেলখন জব্দ হ'ব এতিয়াৰ পৰা আমি এইটো কৰিম
হেলমেট নিপিন্ধিলে ফাইনটো দিবই লাগিব, যিটো চৰকাৰে ধাৰ্য কৰিছে। আৰু BPAত আমি নতুনকৈ এইটো ছিষ্টেম কৰিম, থানাবিলাকে মটৰচাইকেলখন 1 মাহৰ কাৰণে জব্দ কৰিব। এইটো আমি ভাবিছোঁ কৰিব পাৰি নেকি, মই আৰক্ষীৰ সৈতে কথা পাতিম। যেনেকৈ আমাৰ